ভণ্টি ঘৰলৈ আহিছোঁ। সকাম আৰু একেলগে বছৰেকীয়া আছে ইয়াত নখোৱা। আজি গোটেই দিনটো আপোনালোকে ইটো কুটুমৰ লগত আজি সময় দিম। বাকী পৰ্যায়খিনি ভিতৰ ভকতৰ কি আয়োজন হৈ আছে এতিয়া দেখাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব লাষ্টলৈকে। এইফালে দেখাই আছোঁ। অঁ মাহীয়েতো আহিল ন, পালেহি মাহীয়েতো পালেহি একেলগতে। মাহী এতিয়া আপোনালোকৰ ভিতৰলৈ সোমাই আহিছোঁ ৰাস্তাৰ পৰা। ভকতৰ কামবিলাক এই গোপিনীসকলৰ দৃশ্য দেখিছে নহয়। গোপিনীসকলৰ লগত পৰিচয় কৰি আছোঁ গোটেইখিনি। বাকী ভকতৰ কামবিলাক কৰি থৈছোঁ কৈছে দাদা। ভিতৰ পৰ্যায়ত ভকতৰ যি আহি আছে সেইখিনি ভকতৰ এইখিনি পূজা নীতি নিয়মখিনি কৰি আছে। পৰ্যায়বিলাক দেখিছে ন, তেনেকৈ মানে ভাগত পাঠো চলি থাকে আৰু তেনেকৈ ৰান্ধনি সোমাই নিজৰ নীতি নিয়ম পালন কৰা। ইয়াৰ অসমীয়া আমাৰ নাটক সমাজৰ পিতৃ মাতৃৰ যি বছৰেকীয়া কৰে সেই পৰম্পৰা অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ নিজৰ যিহেতু নিজৰ স্মৃতি ছবিবিলাক ৰ'ব আৰু নিজৰ থাকে যিহেতু আপোনালোকে যিমান পালে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। কাৰণ আপোনালোকৰ চেহেৰা আপোনালোকৰ বস্তুখিনি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। এইটো আপোনালোকৰ দৃশ্য ইয়াকে কয়। আৰু বাকী পৰ্যায়বিলাক দেখাই আছোঁ, আপোনালোকে ভিডিঅ' চাই থাকিব শেষলৈকে। দেখিছে ন ইয়াৰ পিঠা আমাৰ যিহেতু কেঁচা পিঠা বছৰেকীয়াত লাগে, ইয়াৰ কেঁচা পিঠা আৰু মাহ প্ৰসাদো আছে। মাহ প্ৰসাদো ইয়াৰ বিলাব এতিয়া। এইবিলাক তেনেকৈ কল পিঠা গাখীৰ গুৰ তেনেকৈ প্ৰয়োজন হয়। ইয়াৰ বছৰেকীয়াখন শেষ হোৱাৰ পাছত যিহেতু ন খাব, ইয়াত ন খোৱা আপোনালোকৰ আজি পৰম্পৰা ধান যিটো নতুন চাউলৰ ভাত খোৱা হ'ব সেই পৰ্যায়। যিহেতু সকামখনলৈ চবেই আহিছে, ছোৱালী যিহেতু ছোৱালীকেইজনীও বিয়া দিয়া ছোৱালীকেইজনী আহিছে। ইয়াৰ দদৌয়েকৰ আইতাকৰ ৰন্তু আৰু ইয়াৰ দেখিছে নহয় সকলো এতিয়া প্ৰসাদ বিতৰণি কৰি আছে ভকতে ৰান্ধনি। এনেকুৱা আমাৰ পৰম্পৰা। এতিয়া এইবিলাক যিমান আছে গোটেইখিনি ঘৰুৱা আৰু মিঠু যিহেতু বছৰেকীয়াত আহিছে সহায় কৰিছে। অঁ এয়া বা ভাগিন হৈছে। ঠিক আছে ৰন্তু সেয়া ৰন্তু মাৰিছে। ঠিক আছে হ'ব, মই বাহিৰৰ ফালে যাওঁ বৰ্ণাহঁতৰ ঘৰলৈ। ভণ্টি মাহী ছোৱালী ভণ্টি ঘৰত যিহেতু আজি নতুন খোৱা আছে আৰু বছৰেকীয়াৰো আছে, তো একেলগত ন খাম। আজি তাতে খ্ৰীষ্টমাছ ডে, আজি বৰদিনৰ আজি পিকনিক খোৱা হ'ব। পিকনিক খাই আপোনালোকৰ যিখিনি এয়া এতিয়া বছৰেকীয়া ভাগিলে, এতিয়া আমি বছৰেকীয়া ভগাৰ পাছত ইয়াৰ শাক কাটিছে। শাক কাটিবলৈ যিহেতু নতুন খোৱা আছে সোমাব, তো ইয়াৰ সকলো পেহী মাহী চবেই আহি আৰু ইয়াৰ
ডাঙৰ ছোৱালী হাত কটাবি আছে এতিয়া আমি মায়ে ভনী পেহী চব লগ লাগি এসাঁজ মানে ওচৰ চুবুৰীয়াৰ লগত নতুন খোৱা হ'ব। শাক পাচলি কাটিছে সকলোৱে আহি তোমালোক কৰি নিশ্চয় আৰু বাকী পৰ্যায়বিলাক আপোনালোকক দেখাই আছোঁ। খালি ভিডিঅ' চাই থাকোঁ শেষলৈকে। এয়া কোম্পানী পোৱা দৃশ্য। শাক কটাত ব্যস্ত মহিলাসকলে এতিয়া আমি তাৰমানে নতুন খাই মেলি যোৱা হ'ব ন খাই বৈ আমি পইচা দেখাইছোঁ এয়া ভাত খাইছোঁ নতুন চাউলৰ ভাত আৰু বাকীখিনি পইচা আইতাই ক'ব মইতো কি ধৰণে আগত মই দেৰিকৈ লাষ্টত খাইছোঁ দেই একেবাৰে ৰাধনিৰ লগত খাইছোঁ বিশেষকৈ বাকীবিলাক খাই খাই গ'ল কবি আকৌ ষ্টাৰ্ট পিছত আহিছে খোৱা সময়ত ক'ত পলালা মই এই অকণমান ঘৰৰ পৰা আহিলোঁ আজৰি হ'লোঁ এতিয়া যাওঁগৈ দেই বাই বাই টাটা দেই